নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ এখন নতুন অসমীয়া উপন্যাস ৰাগ গুণগুণ। এয়া অষ্টম অধ্যায়, জয়ৰ পাছত বিষাদৰ নতুন ৰাগ। চিকিৎসালয়ৰ সেই নিস্তব্ধ কোঠাটোত গুণগুণে যেতিয়া ৰাগৰ হাতখন নিজৰ হাতৰ মুঠিত লৈছিল, তেতিয়া যেন সময় কিছু সময়ৰ বাবে ৰৈ গৈছিল। ৰাগৰ হেতা পৰি যোৱা মুখখনত এটা বিজয়ৰ হাঁহি আছিল, যদিও শৰীৰটো আছিল একেবাৰেই জৰ্জৰিত। গুণগুণৰ চকুৰ পৰা বৈ অহা আনন্দৰ চকুলোবোৰে ৰাগৰ বুকুৰ যন্ত্ৰণা বহুখিনি উপশম কৰিছিল। কিন্তু সেই সুখৰ মুহূৰ্তটো বেছি বৰ স্থায়ী নহ'ল। অনিমেষ শইকীয়াৰ দৰে এজন প্ৰতিপত্তিশালী মানুহক গ্ৰেপ্তাৰ কৰোৱাটো যিমান কঠিন আছিল, তাৰ পাছৰ পৰিণতি ভোগ কৰাটো ৰাগৰ বাবে তাতকৈও বেছি প্ৰত্যাহ্বানমূলক হৈ পৰিল। ৰাগে যিটো নিউজ চেনেলত কাম কৰিছিল, সেই চেনেলৰ স্বত্বাধিকাৰীৰ ওপৰত ৰাজনৈতিক মহলৰ পৰা প্ৰচণ্ড চাপ আহিবলৈ ধৰিলে। অনিমেষৰ সহযোগীসকলে ৰাগৰ বিৰুদ্ধে এক চক্ৰান্ত ৰচনা কৰিলে। ৰাগৰ ওপৰত অভিযোগ উত্থাপন কৰা হ'ল যে তেওঁ ব্যক্তিগত স্বাৰ্থৰ বাবে এজন সন্মানীয় ব্যক্তিক ভুৱা প্ৰমাণেৰে ফচাইছে। ৰাগ চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ দিনাই তেওঁৰ হাতলৈ এখন চিঠি আহিল। সেয়া আছিল তেওঁৰ চাকৰিৰ পৰা অব্যাহতিৰ পত্ৰ। যিটো প্ৰতিষ্ঠানক তেওঁ নিজৰ জীৱনৰ 10টা বছৰ দিলে, য'ত তেওঁ সত্যৰ বাবে যুঁজ দিছিল, সেই প্ৰতিষ্ঠানটোৱেই আজি তেওঁক পথৰ ভিক্ষাৰী কৰি তুলিলে। ৰাগৰ বাবে আছিল এয়া এক বিৰাট আঘাত। এজন সাংবাদিকৰ বাবে তেওঁৰ পৰিচয়টোৱে হ'ল তেওঁৰ কলম আৰু তেওঁৰ কামৰ থলী। সেই সকলোবোৰ আজি তেওঁৰ পৰা কাঢ়ি লোৱা হ'ল। ৰাগৰ নিসংগ ভাড়াঘৰটোত এতিয়া আকৌ আন্ধাৰ নামি আহিল। কিন্তু এইবাৰ তেওঁ অকলশৰীয়া নাছিল। গুণগুণ প্ৰতিটো মুহূৰ্ততে তেওঁৰ লগত আছিল। গুণগুণে নিজৰ ঘৰৰ পৰা ওলাই আহি ৰাগৰ কাষত থিয় দিছিল। তাই জানিছিল যে ৰাগে যাৰ বাবে এই ত্যাগ কৰিছে, সেয়া আছিল কেৱল তাইৰ বাবে। ৰাগদা, আপুনি কিয় মনটো মাৰি আছে? গুণগুণে এদিন গধূলি ৰাগক চাহৰ কাপটো দি সুধিলে। আপুনি এজন সাংবাদিক হিচাপে হাৰিব পাৰে, কিন্তু এজন মানুহ হিচাপে আপুনি জিকিছে। আপুনি আজি মুক্ত। আপোনাৰ ওপৰত কোনো এডিটৰৰ হেঁচা নাই, কোনো টিআৰপিৰ দৌৰ নাই। আপুনি এতিয়া নিজৰ বাবে লিখক, মোৰ বাবে লিখক। ৰাগে গুণগুণৰ ফালে চাই চকুহাল চলচলীয়া কৰি ক'লে, গুণগুণ, মোৰ ওচৰত এতিয়া একো নাই। মোৰ চাকৰি নাই, মোৰ টকা নাই। তোমাৰ দৰে এজনী ছোৱালীক মই কেনেকৈ এই দৰিদ্ৰতাৰ মাজত ৰাখিম? তোমাৰ দেউতাই জানো এইটো মানি ল'ব? গুণগুণে ৰাগৰ হাতখনত ধৰি লৈ ক'লে, দেউতাই এতিয়া বুজি পাইছে ৰাগদা, যে টকাৰ মুখতকৈ সত্যৰ মুখখন বেছি উজ্জ্বল। আপুনি পাহৰি গৈছে নেকি যে মই গুণগুণ? মোৰ গুণগুণনিয়ে আপোনাৰ এই শূন্য ঘৰটোক আকৌ ভৰাই তুলিব। আমি সৰুকৈ আৰম্ভ কৰিম, কিন্তু আমি সত্যৰ ওপৰত থিয় হৈ থাকিম। ৰাগে এটা নতুন সিদ্ধান্ত ল'লে। তেওঁ কোনো নিউজ চেনেলত চাকৰি নকৰাৰ কথা ভাবিলে। তেওঁ নিজৰ এটা স্বতন্ত্ৰ ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰাৰ কথা ভাবিল, য'ত তেওঁ নিৰ্ভীকভাৱে সত্যটো লিখিব পাৰিব। গুণগুণে তেওঁক অনুপ্ৰাণিত কৰিলে। কিন্তু ঠিক সেই সময়তে এন্ধাৰৰ পৰা আকৌ এজন শত্ৰুৰ উদয় হ'ল। অনিমেষ শইকীয়া জেলত থাকিলেও তেওঁৰ মানুহবোৰে ৰাগ আৰু গুণগুণক অতিষ্ঠ কৰি তুলিবলৈ চেষ্টা কৰিলে। এদিন নিশা ৰাগৰ ঘৰৰ সন্মুখত কেইবাজনো অচিনাকি মানুহে ধমকি দি গ'ল। ৰাগে বুজি পালে যে এই যুদ্ধখন ইমান সোনকালে শেষ নহয়। ইয়াৰ শেষত তেওঁ এইটোৱে বুজি পালে যে প্ৰেমৰ পথটো ফুলৰ নহয়, সি তেজ আৰু ঘামৰ এক মিশ্ৰণ। ৰাগে এতিয়া বুজি পালে যে তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন অধ্যায়টো এতিয়াহে আৰম্ভ হ'বলৈ গৈ আছে। প্ৰিয় শ্ৰোতাসকল, ইয়াৰ পৰৱৰ্তী খণ্ডত ৰাগৰ নতুন যাত্ৰা আৰু নতুন শত্ৰুৰ নতুন নতুন ষড়যন্ত্ৰৰ কথা দেখা যাব। গুণগুণে কেনেকৈ ৰাগক এই বিপদৰ পৰা বচাব,
আমাৰ সৈতে সংযুক্ত হৈ থাকিব পৰৱৰ্তী খণ্ডৰ বাবে ধন্যবাদ।